নমস্কাৰ সকলোলৈকে। আজি মই ভিডিঅ'টো ল'ৰাৰ পৰা আৰম্ভ কৰিলোঁ। দেখিছেনে মোৰ ল'ৰাই কেনেধৰণে মোক কামত সহায় কৰি দিছে। এয়া মোৰ ডাঙৰ ল'ৰা। এটা কথা কি জানেনে, আমাৰ যেতিয়া প্ৰথম সন্তানটো ল'ৰা হয় আমি সকলোৱে ভাবোঁ পাছৰ সন্তানটো ছোৱালী হ'লেই ভাল হ'ব, মাকক কামৰ ক্ষেত্ৰত অকণমান হ'লেও সহায় কৰি দিব পাৰিব। মোৰ অৱশ্যে দুটাই ল'ৰা, কিন্তু মোৰ মনত অলপো আক্ষেপ নাই। অৱশ্যে মই ক'ব খোজা কথাটো এইটো নহয় যে মোৰ ল'ৰাই কাম কৰে। আমি ল'ৰাই হওক বা ছোৱালীয়ে হওক সকলো কামেই কৰিবলৈ শিকাব লাগে। সৰু অৱস্থাতে যদি আমি কিছুমান কাম কৰিবলৈ দিওঁ বা শিকাই থওঁ, ডাঙৰ হ'লে সেইবিলাক কৰিবলৈ তেওঁলোকে কোনো এলাহ নকৰে। সেইবাবে আমি ল'ৰাই হওক বা ছোৱালীয়ে হওক সকলো কামেই কৰিবলৈ দিব লাগে। আমাৰ ল'ৰাই কিন্তু এনেধৰণে মোৰ লগত কাম কৰিবলৈ অকণমান আগ্ৰহো কৰে বাৰু, সেইবাবে মই মাজে মাজে তাক এনেধৰণে কৰিবলৈ দিওঁ মোৰ লগত। আৰু এয়া মই বনালোঁ ডিমৰ দম। আজি আমাৰ ইয়াত বৰ ঠাণ্ডা, সেইবাবে অকণমান জ্বলা দি এনেধৰণে ডিমৰ দম বনাইছোঁ মই ৰুটিৰ লগত খাবৰ বাবে। এয়া লৰাই পোৰা ৰুটি, লগতে ল'লোঁ মই বনোৱা ডিমৰ দম, আৰু ল'লোঁ অকণমান নেমুৰ আচাৰ। আৰু কি জানেনে, আজিকালি খুব সহজতে বাহিৰত কিনিবলৈ পোৱা বস্তুবিলাক আমাৰ ল'ৰা ছোৱালীবিলাকে খাই এনেধৰণে ঘৰত বনোৱা বস্তুবিলাকৰ সোৱাদেই পাহৰি গৈছে, নহয়নে বাৰু। লগতে ল'লোঁ এডোখৰ কেঁচা পিঁয়াজ আৰু এটা কেঁচা জলকীয়া। এনেধৰণেই আজি খালোঁ। আজিলৈ আহিছোঁ, বাই বাই।